हेलो আজি আমি মোশন ইন 2D 2 ডাইমেনশন অৰ মোশন ইন এ প্লেন পঢ়িম অ'কে লাষ্ট লেকচাৰ মোশন ইন 1D আছিলে তাতে আমি অনলি এটা ডিৰেকশ্যনৰ মোশন কনচিডাৰ কৰিছিলোঁ অ'কে নাও চেক মোশন ইন 2D ইজ নাথিং বাট লাইক তুমি দুটা ডিৰেকশ্যনত তুমি মোশন ইন 1D কৰি দিয়া অ'কে লাইক দেখা মই এটা এংগেলত মই এটা অবজেক্ট দলিয়াই দিলোঁ ৰাইট এতিয়া আমি ভেক্টৰ পঢ়িছিলোঁ ন এটা লাইক এংগেলত আমি কিবা এটা দলিয়ালে উই কেন ৰিজল্ভ আমি কম্পনেণ্টছ বনাব পাৰোঁ ৰাইট কম্পনেণ্টছ এলং এক্স আৰু কম্পনেণ্টছ এলং ৱাই এণ্ড হোৱাট ইজ দিছ টু আৰ নাথিং বাট মোশন ইন 1D অ'কে তো ইফ ইউ নো মোশন ইন 1D তো মোশন ইন 2D ইজ নাথিং ৰাইট দেখা এইটো লাইক আমাৰ বেছিক এটা ডায়েগ্ৰাম হয় মই এটা অবজেক্ট দলিয়াই দিলোঁ উইথ ভেলচিটি ইউ এট এন এংগল থিটা উইথ দ্য হৰাইজেণ্টেল অ'কে এতিয়া হৰাইজেণ্টেল কম্পনেণ্ট তোমাৰ কোনটো হ'ব কোৱাচোন ইউ কজ থিটা অলৱেজ ৰিমেম্বাৰ এংগলৰ লগত যোনটো আমি কম্পনেণ্ট ল'ম দেখা দিছ এংগল এইটো ইয়াৰ লগত লাগি আছে ইয়াৰ লগত আমি যোনটো কম্পনেণ্ট ল'ম দেট ইজ ন'ন এজ ইউ কজ থিটা আৰু যোনটো তোমাৰ ভাৰ্টিকেলৰ লগত আছে বা থিটাৰ লগত লগা নাই ৰাইট তো ভাৰ্টিকেল কম্পনেণ্ট কি হ'ব তোমাৰ ইউ চাইন থিটা অ'কে আৰু এটা যেতিয়া মই এটা অবজেক্ট দলিয়াই দিলোঁ ন তাৰপিছত মোৰ কাম খতম এতিয়া কোনে কাম কৰিব গ্ৰেভিটিয়ে কাম কৰিব ओके ग्रेविटी काम की अभी ऑब्जेक्ट को अपनी तरफ खींचना मतलब अर्थ की तरफ खींचना राइट সেইকাৰণে তোমাৰ অলৱেজ তোমাৰ গ্ৰেভিটি ডাউনৱাৰ্ড লাগিয়ে থাকিব নাও চি অবজেক্টটো এনেকৈ দলিয়াই দিলোঁ গৈ লাইক এটা মেক্সিমাম তোমাৰ হাইট ৰিচ কৰিব দেট ইজ নন এজ দ্য এইচ মেক্স তাৰপিছত কিউকি নিচে কিয় আহিব কোৱাচোন তোমাৰ তললৈ কিয় আহিব কিউকি গ্ৰেভিটি পুল কৰি আছে ন দ্যাটছ ৱাই এইখিনি তোমাৰ এইচ মেক্স ইয়াতে তোমাৰ ভাৰ্টিকেল ভেলচিটি তোমাৰ 0 এতিয়া আৰু তাক ওপৰত যোৱাৰ সেয়া নাই ৰাইট হিম্মত নাই তো অভি নিচে নি আনা পাৰেগা তো এইখিনি তোমাৰ ভাৰ্টিকেল ভেলচিটি 0 আৰু তাৰপিছত আৰু এতিয়া গ্ৰেভিটিৰ ডিৰেকশ্যনত তোমাৰ এনেকৈ ডাউন দ্য লাইক তলত আহি থাকিব অ'কে আহি না ষ্টপ হৈ যাব এণ্ড দিছ ইজ নন এজ তোমাৰ গ্ৰাউণ্ড টু গ্ৰাউণ্ড প্ৰজেক্টাইল আৰু লাইক নোট ওৱান থিং ইয়াতেতো তোমাৰ হায়েষ্ট পইণ্টত কি হ'ল কোৱাচোন তোমাৰ ভাৰ্টিকেল ভেলচিটি 0 হৈ গ'ল আৰু এটা পইণ্ট নোট কৰিবা যে তোমাৰ দিছ হৰাইজেণ্টেল ভেলচিটি ন কনষ্টেণ্ট থাকিবই অ'কে মতলব লাগি আছে কিউকি তোমাৰ হৰাইজেণ্টেলৰ পিনে তোমাৰ আমি কোনো এক্সিলাৰেশ্যন নাই ন ডেটছ ৱাই এক্সিলাৰেশ্যন নাথাকিলে তোমাৰ এটা ভেলচিটি কি হয় তোমাৰ কনষ্টেণ্ট থাকে ৰাইট সেইকাৰণে চিন্স তোমাৰ ইপিনে কোনো ভেলচিটি নাই ইপিনে তোমাৰ কোনো এক্সিলাৰেশ্যন নাই নট ভেলচিটি এক্সিলাৰেশ্যন নাই ডেটছ ৱাই তোমাৰ হৰাইজেণ্টেল ভেলচিটি ইজ অলৱেজ কনষ্টেণ্ট আৰু তোমাৰ ভাৰ্টিকেল ভেলচিটি চেঞ্জ হৈ আছে কিউকি ভাৰ্টিকেলত তোমাৰ ভেলচিটি তোমাৰ গ্ৰেভিটেশ্যন লাগি আছে অলৰাইট এইখিনি লাইক নাথিং ইজি এণ্ড তাৰপিছত দেখা চাম ফৰ্মুলাছ সুধি দিব আৰু তোমাক এনেকুৱা এটা ক'ব যে লাইক মই এটা প্ৰজেক্টাইল লাইক मैं এটা ऑब्जेक्ट एंगेलत थीटा एंगेलत मैं प्रोजेक्टाइल कराइছো अभी उसका एक्स डायरेक्शन का वेलोसिटी बताओ तो তুমি কি কৰিবা নাথিং বাস কম্পোনেন্ট লৈ লোৱা ন ইউ cos থিটা আৰু y ডাইৰেকশ্যনত ইউ sin থিটা ওকে তাৰপিছত এক্সিলাৰেশ্যন ইন এক্স ডাইৰেকশ্যন ইধৰ তোমাৰ ইপিনে হৰাইজেণ্টেল ইপিনে কোনো এক্সিলাৰেশ্যন লাগি আছে নেকি নহয় লাগা নাই ৰাইট সেইকাৰণে তোমাৰ ইপিনৰ ভেলোচিটি কনষ্টেণ্ট সেইকাৰণে তোমাৰ 0 আৰু এক্সিলাৰেশ্যন ইন y ডাইৰেকশ্যন ইজ g g তোমাৰ ডিৰেকশ্যন কি হ'ব জি ডাউনৱাৰ্ডছ অ'কে এণ্ড দেন দিজ আৰ চাম অফ দ্য ফৰ্মুলাছ তোমাৰ ডাইৰেক্ট ফৰ্মুলাছ সুধি দিয়ে চি মই তোমালোকক ছাজেষ্ট কৰিম ইউ ডোণ্ট ৰিমেম্বাৰ দিছ ওৱান ফৰ্মুলা ইউ ৰিমেম্বাৰ দিছ ফৰ্মুলা অ'কে এইচ মেক্স কি হ'ব তোমাৰ ইউ ৱাই লাইক ছেইম এজ 1D আমি 1D তোমাৰ হাইট মেক্স কি পঢ়িছিলোঁ কোৱাচোন ইউ স্কুৱেৰ বাই 2G ৰাইট ইয়াতে তোমাৰ হাইট মেক্স এইখিনি হ'ব ৰাইট প্ৰজেক্টাইল দলিয়ালোঁ হাইটটো তোমাৰ কোনপিনে আছে দেখাচোন তোমাৰ ভাৰ্টিকেলৰ পিনে আছে ন তো আমি ভাৰ্টিকেল ভেলচিটি কনচিডাৰ কৰিম ভাৰ্টিকেল ভেলচিটি কি আছিলে তোমাৰ ইউ ৱাই আছিলে আৰু ইউ ৱাই কি আছিলে কৈছোন আমি কম্পনেণ্ট আমি ভাঙি উলিয়াইছিলোঁ ন তোমাৰ কি আছিলে ইউ চাইন থিটা ओके सी सिंपल देखा यू वाई बाई 2G अभी यू वाई की आছিলে यू साइन थीटा अभी इसको होल स्क्वायर कर दो আহি গ'ল ইউ স্কুৱেৰ চাইন স্কুৱেৰ থিটা বাই 2G তাৰপিছত টাইম অফ ফ্লাইট আমাৰ তাতে কি আছিলে মোশন ইন 1D তোমাৰ টাইম অফ ফ্লাইট আছিলে 2U/G ওকে ইয়াতে চিম্পল ইয়াতেও তোমাৰ 2U/G হ'ব ৰাইট
দেখা 2u আৰু তোমাৰ uy কি আছিলে u sin theta চি মই দিলোঁ আহি গ'ল you don't have to remember this wala এইটো তোমাৰ ইম্পৰ্টেণ্ট হয় ये वाला याद रखो কাৰণ this is similar to তোমাৰ motion in 1D का তাৰপিছত horizontal range this is a new term but also তোমাৰ টাফ নহয় আমাৰ velocity কিমান আছিলে distance by time right তো তোমাৰ this one distance কিমান হ'ব v into t আৰু what is this is range okay this is nothing but range কি তোমাৰ distance मतलब এইটো projectile ই কিমানখিনি ইধৰ সে ইধৰ কিমানখিনি ই কৰ মানে ট্ৰেভেল কৰিলে তুমি কি কৰিম কিমান টাইমত তোমাৰ projectile হল তোমাৰ টাইম t আৰু which is nothing but time of flight আৰু তোমাৰ কি তোমাৰ ইটো ডিৰেকশ্যনৰ velocity আমিতো গমে পাও u cos theta okay simple हाँ ux into t अभी ux কি আছিলে u cos theta मतलब u cos theta okay u cos theta এতিয়া কাৰণে আমি ux বুলি লওঁ ux আৰু টাইম অফ ফ্লাইট কি আছিলে क्वेश्चन तुम्हें 2u by g 2uy by g अभी इसको मर्ज कर दो 2ux uy by g देखा 2ux uy by g ओके এতিয়া যেতিয়া আমি এতিয়া ভাঙিহে না বহুৱাম ন u sin theta বা u cos theta ফাইনালি তোমাৰ আৰু এটা আহিব u square sin 2 theta okay not sin square theta this is u square sin 2 theta by g this all of this three formula please remember তাৰপিছত see মই ইয়াতে তোমাৰ কেইটামান নোটছ লিখি দিছোঁ লাইক ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন চিধা সুধি দিয়ে ফৰ মেক্সিমাম ৰেঞ্জ তোমাৰ মেক্সিমাম আমাৰ ৰেঞ্জ লাগিলে অ'কে লাইক দিছ হৰাইজেণ্টেল ডিষ্টেঞ্চ আমাৰ যদি মেক্সিমাম আমি খোজোঁ তোমাৰ কোনটো এংগেলত আমাৰ প্ৰজেক্টাইল দলিয়াব লাগিব ইন হুইচ এংগেল 45 অ'কে থিটা ইকুৱেল টু 45 লাইক লাষ্ট মক টেষ্টত সলভ কৰাইছিলোঁ কেনেকৈ আহে চি এইটো লাইক আমাক ৰেঞ্জ মেক্সিমাম লাগে ন এণ্ড দিছ ইজ দ্য ফৰ্মুলা অফ ৰেঞ্জ অভি sin 2 theta this sinৰ ভ্যালু আমাৰ মেক্সিমাম বহুৱাব লাগে আৰু sinৰ ভ্যালু মেক্সিমাম ক'ত পাওঁ আমি sin 90 ৰাইট তো 2 theta আমাৰ 90 লাগিব তো theta কিমান হ'ব 90/2 which is 45 okay now তোমাৰ range is same for দেখা মই দুটা সেট অফ এংগেলছ দিছো ওকে যদি মই থিটাত দলিয়াও ৰাইট মই এটা প্ৰজেক্টাইল থিটাত দলিয়ালো আৰু দ্য নেক্সট প্ৰজেক্টাইল মই 90 - থিটাত দলিয়ালো এই দুটাৰ ন তোমাৰ ৰেঞ্জ সেম হ'ব ওকে তোমাৰ ৰেঞ্জ সেম ৰেঞ্জত আহি পৰিব সেম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব ওকে তাৰপিছত আৰু এটা আছে 45 প্লাছ থিটাত দলিয়ালো আৰু 45 - থিটাত দলিয়ালো ওকে দেন তাৰপিছত নো দিছ ওৱান ভেলচিটি ইন এক্স ডিৰেকশ্যন ইজ অলৱেজ কনষ্টেণ্ট অফ কোৰ্ছ কিউকি ভেলচিটি কিউকি তোমাৰ এক্স ডিৰেকশ্যনত তোমাৰ কোনো এক্সিলাৰেশ্যন নাই হা বিকজ দেয়াৰ ইজ ন' এক্সিলাৰেশ্যন অফ কোৰ্ছ তাৰপিছত আৰু এটা আছে টাইপ অফ প্ৰজেক্টাইল এটাতো আমি পৰিলোঁ গ্ৰাউণ্ড টু গ্ৰাউণ্ড অ'কে মই গ্ৰাউণ্ডৰ পৰা দলিয়ালোঁ ই ফ্ৰিচি আহি গ্ৰাউণ্ডত পৰিলে আৰু এটা আছে তোমাৰ হৰাইজেণ্টেল প্ৰজেক্টাইল মতলব মই এটা হাইটৰ পৰা অ'কে মই এনেকৈ এটা ওপৰ হাইটত উঠিলোঁ উঠিহে না মই ইয়াৰে পৰা মই কি কৰিম সেয়া দলিয়াম অ'কে অবজেক্ট তাৰপিছত দেখা অফক'ৰ্ছ ই চিধাটো নাযায় যাব নেকি নাযায় ন কিউকি নিচে কোন আছে তোমাৰ গ্ৰেভিটি আছে ৰাইট তো এনেকৈ দলিয়াই ধুনীয়াকৈ এনেকৈ আহি না পৰি গ'ল অ'কে ডান ইয়াৰেও দেখা তোমাৰ চিন্স এইটো আমি আগাৰ ইউ ভেলচিটি দলিয়ালোঁ ইছকা হৰাইজেণ্টেল কম্পনেণ্ট অলৱেজ ছেইম থাকিব আৰু তলৰ পিনে কি আহি যাব তোমাৰ জি গ্ৰেভিটি অ'কে ইয়াৰে ন লাইক মই 1Dত পঢ়াইছিলোঁ ন যে এটা বস্তু মই যদি হাইটৰ পৰা ড্ৰপ কৰিলে তোমাৰ যোনটো ফৰ্মুলা আছিলে ন মোশ্যন ইন 1D ছেইম ইয়াতেও ছেইম ফৰ্মুলাছ অ'কে তোমাৰ ভেলচিটি এইটো এইখিনি ঠাইডত লাইক জাষ্ট বিফৰ কলাইডিং তোমাৰ ভেলচিটি 2√2gh হ'ব আৰু h ইজ দ্য হাইট তাৰপিছত টাইম অফ ফ্লাইট ইকুৱেল টু √2h/g প্লিজ ইয়াদ ৰাখিবা তাৰপিছত ৰিলেটিভ মোশ্যন চেক হোৱাট ইজ ৰিলেটিভ মোশ্যন অলৱেজ মই দুটা বডিত আমি ৰিলেটিভ হোৱাট আমি কম্পেয়াৰ কৰোঁ ন দুটা বস্তু লাগিব আমাৰ মিনিমাম অ'কে আমাৰ ৰিলেটিভ এনিথিং ৰিলেটিভ উলিয়াবৰ কাৰণে চেক দেখা এটা this one is me okay and this one is you okay and মই গৈ আছোঁ লাইক আমি এক্সামৰ পিছত we will meet right you will do good rank you will bring good rank তাৰপিছত আমি লগ কৰিম আছে দেখা এতিয়া তোমাৰ V1 মই V1ৰে গৈ আছোঁ আৰু তুমি with V2 আহি আছা ৰাইট দেখা আমি এপ্ৰ'চ কৰি আছোঁ we are approaching right তো তুমি লাইক মই যদি ধৰা মান লো মোৰ ভেলচিটি মই 0 কৰি দিলোঁ তো মই তোমাক কেনেকৈ দেখিম how will I see you like তোমাৰ velocity মই of course more velocity plus তোমাৰ velocity মই তোমাক add কৰাই দিলোঁ right
তুমি ভি ৰিলেটিভ দেখা ৰিলেটিভ উলিয়াবৰ কাৰণে আমি মাইনাছ কৰিব লাগে v1 মাইনাছ v2 अभी देखो ইয়াতে তুমি উইথ ডিৰেকশ্যন উইথ চাইন তুমি ভেলচিটি বহুৱাই দিয়াচোন কি হ'ব v1 টু v1 লাইক মই x ডিৰেকশ্যনত দিছ ওৱান চাইন কনভেনশ্যন দিছ চাইড ইজ পজিটিভ আৰু দিছ চাইড ইজ নিগেটিভ অ'কে চিন্স মই ইপিনে গৈ আছোঁ মোৰ ভেলচিটি মই প্লাছত ল'লোঁ মাইনাছ লেকিন তুমিতো উল্টা পিনে আহি আছা ন তুমি অলৰেডি মই এটা মাইনাছ লগাই দিম চিম মাইনাছ v2 তাহা ফাইনেলি কি হৈ গ'ল ভি ৰিলেটিভ v1 প্লাছ v2 অ'কে মই যদি মোক যদি তুমি ৰেষ্টত কৰি দিয়া মই এনেকৈ লাইক ন'টিছ হ'ব যে তুমি বহুত বহুত ফাষ্ট আহি আছা মোৰ পিনে এপ্ৰ'চ কৰি আছা কিউকি মোৰ ভেলচিটিও মই লাইক তোমাক দি দিলোঁ ন এছে ইয়াত ৰাখোঁ আৰু লাইক এপ্ৰ'চিং হ'লে তোমাৰ ভেলচিটি এড কৰি দিবা ভি ৰিলেটিভত আৰু যদি ছেইম ডিৰেকশ্যন গৈ আছা অ'কে লাইক উই আৰ গয়িং ইন দ্য ছেইম ডিৰেকশ্যন তেতিয়া তোমাৰ ভি ৰিলেটিভ v1 মাইনাছ v2 হ'ব অ'কে দেন দিছ ইজ দ্য অ'কে দিজ আৰ দ্য মেক্সিমাম কনচেপ্ট ইউ নিড ইয়াৰ বাহিৰত একো নালাগে এতিয়া আমি কুৱেশ্যন ছল্ভ কৰোঁ অ'কে ইয়াৰে পৰা লাইক ছেইম ৰিপিটেড ছেইম টাইপ অফ কুৱেশ্যনছ আহি থাকে বাৰ বাৰ অ'কে চ' মই সেইকেইটা কুৱেশ্যনছ লৈ আহিছোঁ ইউ জাষ্ট গ' থ্ৰু দিছ কুৱেশ্যনছ অ'কে আমি ছল্ভ কৰোঁ অ'কে ফৰ আ গিভন ইনিচিয়েল ভেলচিটি উইচ টু এংগলছ আ প্ৰজেকশ্যন ইজ দ্য ছেইম হৰাইজেণ্টেল ৰেঞ্জ মই কি কৈছিলোঁ মই যদি থিতাত এটা হৰাইজেণ্টেল দলিয়াওঁ আৰু এটা মোক ফৰ দ্য ছেইম ৰেঞ্জ মোক কিমান লাগিব 90 মাইনাছ থিতা অ'কে থিতা এণ্ড 90 মাইনাছ থিতা আৰু যদি অপশ্যনত তোমাৰ 45 প্লাছ থিতা অৰ 45 মাইনাছ থিতা দিল হয় ন দেট উড বি কাৰেক্ট টু অ'কে তাৰপিছত দ্য ফৰ্মুলা ফৰ দ্য হৰাইজেণ্টেল ৰেঞ্জ মই কি কৈছিলোঁ ইউ জাষ্ট ৰিমেম্বাৰ অল অফ দ্য ৰেঞ্জৰ গোটেইকেইটা ফৰ্মুলা ইয়াদ ৰাখিবা প্লিজ ইউ স্কুৱাৰ চাইন 2 থিতা বাই জি তাৰপিছত হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন মেক্সিমাম হৰাইজেণ্টেল ৰেঞ্জ আৰ মেক্স এণ্ড দ্য মেক্সিমাম হাইট এই দুটাৰ মাজত ন এটা ধুনীয়া এটা ফৰ্মুলা আছে আৰ টেন থিতা ইকুৱেল টু 4h অ'কে লাইক তোমালোকে দিছ ইজ দ্য জেনেৰেল ফৰ্মুলা ৰিলেশ্যনৰ অ'কে এতিয়া ফৰ সুধিছে যে ৰেঞ্জ মেক্সত তোমাৰ টেন থিতা কিমান হ'ব আৰ ইকুৱেল টু টেন থিতা তোমাৰ 1045 ৰাইট 1045 ডিগ্ৰী ইকুৱেল টু তোমাৰ 4h অ'কে তো এইটো কি হ'ব আৰ ইকুৱেল টু 1045 কিমান হয় 1 আৰ ইকুৱেল টু 4h আৰ মেক্স ইকুৱেল টু 4h আহি গ'ল আৰ মেক্স ইকুৱেল টু 4h কাৰণ ইয়াতে আমাৰ 45 ডিগ্ৰীত সুধিছে এইটো হাও তুমি তোমালোকে কেনেকৈ মনত ৰাখিবা দিছ ফৰ্মুলা এছে লাইক এনেকৈ মনত ৰাখিবা ৰতন চোৰ হে অ'কে এটা লাইক এটা চোৰ আছিল উসকা নাম ৰতন থা তো ৰতন চোৰ হে অ'কে দেন তাৰপিছত ইফ আ পাৰ্টিকল মুভছ উইথ কনষ্টেণ্ট ভেলচিটি ইটছ পাথ ইন আ প্লেন মাষ্ট বি check if a particle moves with constant velocity याते कोनो एक्सेलरेशन लगा नहीं ओके तो वो जैसे जा रहा था जिस वेलोसिटी से उसी वेलोसिटी से जाएगा तो কি হ'ব তোমাৰ স্ট্ৰেইট লাইন ৰাইট প্যাৰাবোলা তো নহ'ব প্যাৰাবোলা তোমাৰ হেয়াত হ'ল হয় তোমাৰ প্ৰজেক্টাইল তোমাৰ দ্যাট ওৱান গ্ৰাউণ্ড টু গ্ৰাউণ্ডত হ'ল হয় হৰাইজেণ্টেলত হ'ল হয় হৰাইজেণ্টেল প্ৰজেক্টাইল অ'কে তাৰপিছত the projection of a vector a on the x axis is denoted by আমি এটা ভেক্টৰ লৈ ল'লোঁ a অ'কে দিছ ইজ দ্য a ভেক্টৰ ইয়াৰে আমি এতিয়া কম্পনেণ্ট কৰি ল'ম দিছ ইজ আমি এইটো তোমাৰ তোমাৰ ৱাইৰ লগত তোমাৰ কম্পনেণ্ট ৱাই ডিৰেকশ্যনৰ লগত ৱাই ডিৰেকশ্যন কে সাথ কম্পনেণ্ট আৰু এইটো তোমাৰ এক্স ডিৰেকশ্যনৰ লগত কম্পনেণ্ট কোনটো সুধিছে জানা ন দিছ ওৱান এক্স ৱালা কম্পনেণ্ট সুধিছে তো চিম্পল ইয়াতে তো জাষ্ট তোমাক ডিনোটহে কৰিব দিছে এ এক্স অ'কে বহুত হালৱা সৱাল আহে চ' জাষ্ট চিল তাৰপিছত দেখা আ প্ৰজেক্টাইল ইজ ফায়াৰ্ড এট এন এংগল অফ 30 আমাৰ থিতা কিমান হৰাইজেণ্টেলৰ লগত থিতা কিমান দিছে থিতা ইকুৱেল টু 30 ডিগ্ৰী অ'কে তাৰপিছত উইথ ভেলচিটি আমাৰ ভি দিছে ভি ৱাৰ্ড 20 মিটাৰ পাৰ ছেকেণ্ড আমাক কি সুধিছে হোৱাট ইজ দ্য টাইম অফ ফ্লাইট কি আছিলে কোৱাচোন তোমাৰ টাইম অফ ফ্লাইট আছিলে টাইম অফ ফ্লাইট লাইক মই এইটো 1D লিখি আছোঁ আই উইল কনভাৰ্ট ইট টু 2D অ'কে টাইম অফ ফ্লাইট কি আছিলে তোমাৰ 2u/g এতিয়া জাষ্ট তুমি ইউ জাষ্ট পুট ৱাই ডিৰেকশ্যন কা ভেলচিটি দেখা হৰাইজেণ্টেলৰ লগত যদি হৰাইজেণ্টেলৰ থিতা কৰিছে ন তো ৱাই কিমান হ'ব ভি চাইন থিতা অ'কে ভি চাইন থিতা তো এতিয়া লিখি দিলোঁ 2 ইনটু ভি চাইন থিতা বাই জি তো জিয়ে হ'ব এতিয়া 2 ইনটু তোমাৰ ভি কিমান আছিলে ভি 20 দিছে তাৰপিছত ইনটু চাইন থিতা চাইন 30 কিমান হ'ব তোমাৰ হাফ হয় ৰাইট হাফ তাৰপিছত তোমাৰ গ্ৰেভিটি কিমান দিছে
গ্ৰেভিটেশ্যনটো 10 হয় চি 2 কাটা তাৰপিছত 0 কাটা কি ৰৈ গ'ল তোমাৰ 2 ছেকেণ্ড দেন তাৰপিছত দ্য ফৰ্মুলা ফৰ দ্য টাইম অফ ফ্লাইট চি গেন তোমাৰ ফৰ্মুলা সুধি দিলে ৱাই ডু ইউ আস্ক অল অফ দিছ চি 2u sin থিটা মই কি কৈছিলোঁ 1Gৰ ফৰ্মুলা কি আছিলে তোমাৰ 2u/g নাথিং বাছ ইস্কো তুমি কম্পনেণ্টৰ টাৰ্মছ লিখি দিয়া আমি গম পাওঁ y ডিৰেকশ্যনৰ ভেলচিটি ল'ব লাগে এতিয়া কি হ'ব তোমাৰ 2u sin θ/g তাৰপিছত does the mass of a projectile affects its trajectory in vacuum no তোমাৰ যদি তোমাৰ এয়াৰ ৰেজিষ্টেঞ্চ নাথাকে ন वो मस्ट এটা তোমাৰ পেৰাবোলা পাথ বনাব অ'কে ইয়াৰে তোমাৰ মাছৰ ওপৰত কোনো ডিপেণ্ড নকৰে নাথিং নো ডিপেণ্ডেঞ্চ অন দ্য মাছ কিউকি তুমি কোনো এটা ফৰ্মুলাটো তুমি সেয়া দেখিছা নেকি মাছ দেখিছা নেকি দেখা নাই ন बस तुम्हार एयर रेजिस्टेंस থাকিলে সেইটো थोड़ा सा वो डिपेंड कर लेते हैं लेकिन no mass does not affect the trajectory okay in vacuum তাৰপিছত at what angle of projection is the highest horizontal range of a projectile maximum कौन सी एंगल पे yes 45 তাৰপিছত for a projectile fired from ground and landing on the ground मतलब ground to ground projectile গৈছে how does the time of ascent compare to time of descent see इधर से इधर जाने तक जिमानखिनि লাগিব ascent होते इधर से इधर तक आने में उतना टाइम ही लगेगा ओके ইয়াতে আমি একো কনসিডাৰ কৰা নাই না এয়াৰ ৰেজিষ্টেঞ্চ না নাথিং ওকে সেইকাৰণে তোমাৰ টাইম অফ এচেণ্ট ইকুৱেল টু টাইম অফ ডিচেণ্ট হৈ যাব দেন তাৰপিছত হোৱাট ইজ দ্য এক্সেলাৰেশ্যন অফ আ প্ৰজেক্টাইল এট ইটছ হাইয়েষ্ট পইণ্ট তোমাৰ প্ৰজেক্টাইলৰ এক্সেলাৰেশ্যন কিমান হ'ব এই ডাজেণ্ট মেটাৰ তোমাৰ হাইয়েষ্ট পইণ্ট হওক তোমাৰ যিকোনো পইণ্ট হওক অলৱেজ জি অ'কে आई होप यू आर डन সৰু ছোটো सा चैप्टर है लेकिन আহি যায় আৰু ইয়াৰে তোমাৰ সুইমাৰ ৰিভাৰ মেন এণ্ড দিছ ওৱান ৰেইন মেন ৰিভাৰ বোট কম চান্স আছে লেকিন মই ইয়াতে যিখিনি পঢ়ালোঁ ন ইয়াৰ পৰা অহাৰ তোমাৰ মেক্সিমাম চান্স আছে আহিলে তোমাৰ ইয়াৰে পৰা আহিব অ'কে আই হোপ ইউ অল আণ্ডাৰষ্টুড থেংক ইউ